জয় হিন্দ সবনমনি ভিসকল এটা বহুতে ইম্পৰ্টেন্ট আপডেট লৈ আহিছো আপোনালোকৰ মাজলৈ ssc.gov.in অফিচিয়েল সাইটত আহিছে এটা বহুতে ইম্পৰ্টেন্ট নোটিছ 9/3/2024 যেহেতু আজি 9 মাৰ্চ তাৰিখে ssc.gov.in অফিচিয়েল সাইটত ssc ক্যান্ডিডেট বিলাকৰ কাৰণে আহিছে এটা বহুতে ইম্পৰ্টেন্ট নোটিছ আৰু এই নোটিছটোত কি উল্লেখ আছে ভিডিওটো যেতে ফুল ইনফৰমেশন কাৰণে ডিটেইলছ বিলাক স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু লগতে যদি আপোনালোকে আমাৰ টেলিগ্ৰাম বা হোৱাটছআপ গ্ৰুপত এতিয়ালৈকে যদি জয়েন হোৱা নাই অতি সোনকালে আমাৰ টেলিগ্ৰাম এণ্ড হোৱাটছআপ গ্ৰুপত আপোনালোকে জয়েন হৈ লওক এসএসসি আপকামিং ভ্যাকেন্সি বিলাকৰ কাৰণে আমি ডেইলি মক টেষ্ট দি আছো ইন্ডিয়ান আৰ্মি বাবেও আমি মক টেষ্ট দি আছো অসম পুলিচৰ বাবেও আমি মক টেষ্ট দি আছো এসএসসি জিডি কনস্টেবলৰ বাবে আমি ইতিমধ্যে মক টেষ্টৰ সমাপ্ত কৰিলো এটা আপকামিং যেতিয়া এসএসসি জিডি কনস্টেবলৰ ভ্যাকেন্সি মুকলি কৰা হ'ব আগষ্ট মাহত হে পদবিলাকৰ কাৰণে আকৌ আমি এসএসসি জিডি কনস্টেবলৰ মক টেষ্ট ষ্টাৰ্ট কৰিম যদি আমাৰ টেলিগ্ৰাম এণ্ড হোৱাটছআপ গ্ৰুপত যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো এসএসসি ফালৰ পৰা যিখন ইম্পৰ্টেন্ট নোটিছ আহিছে এই নোটিছখনৰ বিষয়ে আপোনালোকক এই ভিডিওটো যেতে আপোনালোকক জনাবলৈ বিচাৰিছো দুই দিনৰ আগতে এসএসসি ফালৰ পৰা নতুন পদৰ ভ্যাকেন্সি মুকলি কৰা হৈছে এসএসসি পেজ 12 সিলেকশন 2024 বাবে নতুন পদ মুকলি কৰা হৈছিল তাৰ পিছত আপোনালোকৰ এসএসসি সিপিও এসএসসি সিএপিএফছ ৰিক্ৰুটমেন্ট 2024 কাৰণে পদ মুকলি কৰা হল ইতিমধ্যে আপোনালোকে গম পাইছে দুটা ৰিক্ৰুটমেন্ট ইতিমধ্যে এপ্লাই চলি আছে আৰু হে পদবিলাকত এপ্লাই কৰোতে বহু ক্যান্ডিডেটে হয়তো এপ্লাই কৰোতে তেওঁলোকৰ ফটো যেটো লাইভ ফটো আপলোড কৰিব লাগে হে লাইভ ফটোটো তেওঁলোকে আপলোড কৰিব পৰা নাই বহুতৰ প্ৰবলেম দি আছে হেকাৰণে এসএসসি ফালৰ পৰা এটা নতুন এপ্লিকেশন লঞ্চ কৰা হৈছে আৰু প্ৰথমতে আপোনালোকক মই জনাই দিছো ssc.nic.in অফিচিয়েল সাইটটোত আপোনালোকে কোনো ধৰণৰ এপ্লাই কৰিব নোৱাৰে এটা নতুন এটা ওয়েবসাইট মুকলি কৰা হল ssc.gov.in অফিচিয়েল সাইটত গৈ পিনে আপোনালোকে এপ্লাই কৰিব লাগিব এটো বিষয় আপোনালোকে গম পালে আৰু এতিয়া আপোনালোকৰ ফটো বা সিগনেচাৰ বা ফটো আপলোড কৰিবলৈ হলে আপোনালোকে মাই এসএসসি এপ্লিকেশনটো আপোনালোকে প্লে ষ্টৰত আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব বহুতে হয়তো এতিয়া এসএসসি পেজ 12 বা এসএসসি সিপিও এপৰ বিলাকত হয়তো তেওঁলোকে এপ্লাই কৰিব বিচাৰিছে এপ্লাই কৰিব পৰা নাই তেওঁলোকৰ ফটোত প্ৰবলেম দি আছে সেইকাৰণে আপোনালোকে পৰাপক্ষত প্লে ষ্টৰত গৈ পিনে মাই এসএসসি বুলি এটা এপ্লিকেশন আছে সেই এপ্লিকেশনটো আপোনালোকে ডাউনলোড কৰি পিনে আপোনালোকে লগইন পাসওয়ার্ড দি পিনে আপোনালোকে ফটোটো লাইভ হকাৰে আপোনালোকে আপলোড কৰি ল'ব পাৰিব এই বিষয়ে আপোনালোকে গম পালে এতিয়া আপোনালোকে চিন্তা কৰিব কোনো কাৰণ নাই যেটো প্ৰবলেম আছিল সেই প্ৰবলেমটো সলভ হৈ গল মাত্ৰ আপোনালোকে গুগলৰ প্লে ষ্টৰত গৈ পিনে আপোনালোকে এপ্লিকেশনটো ডাউনলোড কৰি লওক ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে এটোৱে নোটিছ আহিছিলে জি আপডেট আহিলে এসএসসি ফালৰ পৰা এই আপডেটটো আপোনালোকক ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন কৰে আপোনালোকক দিলো আপকামিং যিমান ভ্যাকেন্সি এসএসসি ফালৰ পৰা আহিব সকলো ক্যান্ডিডেটে এই মাই এসএসসি এপ্লিকেশনটো আপোনালোকে ডাউনলোড কৰিব লাগিব তাতে আপোনালোকে ফটো আপলোড কৰিব লাগিব লাইভ হকাৰে মাস্ক পিনলে নহব চশমা পিনলে নহব ব্যাকগ্ৰাউণ্ডটো ভাল লাগিব ধুনিয়াকে আপোনালোকে গৈ পিনে ব্যাকগ্ৰাউণ্ডটো ধুনিয়াকে আপোনালোকে বনাই মেলি আপোনালোকে লাইভ ফটোটো আপোনালোকে আপলোড কৰি ল'ব এটোৱে আছিল এসএসসি ফালৰ পৰা যি আপডেট আহিলে আপডেটটো আপোনালোকক ভিডিওটো যেতে ফুল ইনফৰমেশন কাৰণে ডিটেইলছ বিলাক জনালো যদি ভিডিওটো ভাল পালে সকলো বন্ধু বান্ধৱীক যাতে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সজিলে ভাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ